বিৰতি পাছত পুনৰ স্বাগতম আমাৰ লগত আছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এতিয়া মই প্ৰশ্নটো আছিল যে আপোনাক কিয় আপুনি ভাবে নেকি যে টাৰ্গেটটো আপুনি কিয় হৈ আছে মানে তৰুণ গগৈ ডাঙৰীয়া বা অঞ্জন দত্ত বা তেওঁলোকৰ লগত দে আৰ ডুইং মিছকেলকুলেশ্যন কংগ্ৰেছত থাকোতে গোটেই কামবোৰ মই কৰিছিলো 2011 চনত মই কৰিছিলো 6ত মই কৰিছিলো গোটেইটো তেওঁলোকে জানে যে চৰকাৰখন অনাত বা আহাত যিখিনি বেক অফিচ কাম কৰিছিল গোটেইখিনি হিমন্ত বিশ্ব শৰ্মাই কৰিছিল তেওঁলোকে ভাবিছে একেটা কামকে মই বিজেপিটো কৰিম কিন্তু বিজেপিটো কংগ্ৰেছ নহয় এটা এটা ডাঙৰ সংগঠন মই সমুদ্ৰৰ মাজত কবাত অকনমান জায়গা মোৰ ইয়াত মোৰ কোনো বিশেষ বৰঙনিয়ে নাই মই অহাৰ আগতে অসমত বিজেপিৰ উত্থান হৈছে কিন্তু তৰুণ গগৈ ডাঙৰীয়াই ভাবি আছে হাৰে মই থাকোতেতো ইমান কাম কৰিছিলে গতিকে বিজেপিটো কৰিব কিন্তু বিজেপিটো মোৰ ইমান প্ৰাসংগিকতাও নাই ইমান প্ৰয়োজনো নাই তেওঁলোকক কোনোবাই খবৰ ভুল দিছে তেওঁলোকে মোৰ পিছত লাগি আছে মোৰ পিছত লাগি থাকিলে হল কাৰণ বাকি যত বিজেপিৰ কাম হ'ব লাগে তাতো হৈয়ে আছে কাৰণ বিজেপিৰ কাৰণেতো মই একেবাৰে মানে নেসেসিটি বুলিতো নহয় কাৰণ বিজেপিৰ কালি মই এৰেজ হোৱাৰ পিছতো বিজেপি চলি থাকিব কাৰণ মই হার আগতো বিজেপি চলি আছিল কংগ্ৰেছত মোৰ ৰোলটোকে তেওঁলোকে বিজেপিত মোৰ ৰোল বুলি ভাবি লৈছে বিজেপিটো মোৰ ইমান ডাঙৰ ৰোল নহয় তৰুণ গগৈ ডাঙৰীয়াই ইলেকশ্যনটো পাৰ্সোনেল সেন্ট্ৰিক কৰিব খুজি আছে তেওঁ ভাবিছে যে মানুহক তৰুণ গগৈ হিমন্তৰ সব অপৰা এখন দেখুৱাই থাকো যাতে মানুহে মোৰ ৰিয়েল ইস্যু বিলাক পাহৰি যায় মোক কোনোবাই কৈছে দিল্লীৰ পৰা অহা এক্সপাৰ্ট এজনেও বোলে তেওঁ সেইটো এডভাইস দিছে যে তৰুণ গগৈ হিমন্ত সব অপৰা এখন চলাই থাকিব লাগে যাতে মানুহে তেওঁৰ যিবিলাক তেওঁ ব্ৰহ্মপুত্ৰৰ তলেদি সুৰংগ দি দলং বনোৱা কথা আছিল বিহুৰ সময়ত 500 টকা মানুহক দিয়া কথা আছিল প্ৰধানমন্ত্ৰীয়ে জনধন যোজনা খোলোতে তেওঁ কৈছিল যে মই একাউণ্ট খুলি মই সবকে টকা দিম এটা গাখীৰ দিব বুলি কৈছে এতিয়া এবাৰ গাখীৰত গ'লে 500 টকা গ'ল সুৰংগৰ তলেদি দলং গ'ল কাজিৰঙাত এয়াৰপোৰ্ট গ'ল সব গ'ল এতিয়া তেওঁ দিল্লীৰ পৰা অহা এক্সপাৰ্ট এজনে কৈছে যে আপুনি আৰু হিমন্ত এখন সব অপেৰা কৰি থাকক সিৰিয়েল টাইপত যাতে বাকি কথাবোৰ মানুহে পাহৰি যায় ইমান অসমৰ মানুহ ৰাজনৈতিকভাৱে অপৰিপক্ক নেকি এভৰি টাইম মিছফায়াৰ হৈ আছে এটা আপুনি যে সদায় এনেকে বিতৰ্কলৈ আহি যায় এই কথাটো আপোনাক কেতিয়াবা অলপ দিগদাৰী নকৰে নে নাই তাৰমানে মানুহবিলাকে মই যিমান ডাঙৰ ভূমিকা এতিয়া আপুনি চাওক স্মৃতি ইৰাণী আহিলে কৰিলে নলবাৰীতো মই যোৱা নাই শিলচৰতো মই যোৱা নাই মিটিং হৈয়ে আছে আৰু মিটিঙৰ পিছতো মই সাধাৰণ ধৰ্মীয় কামত ওলাই গৈছো মোৰতো ইমান ভূমিকাও নাই তাৰ মাজতো তেওঁলোকে ভাবে বা হিমন্ত কিবা কৰি আছে সেইটোৱে খুন্দি খায় আজি এখন পেপাৰত লিখিছে হিমন্তৰ নিৰ্দেশতে ৰাজীৱ ভৱনত তাণ্ডৱ মই ৰাতিপুৱা পঢ়িলো বা ৰাজীৱ ভৱনৰ ষ্টেটাছ দেখোন গোল্ডেন টেম্পলৰ টাইপ হৈ গ'ল যেন ৰাজীৱ ভৱন আৰু গোল্ডেন টেম্পলৰ কোনো ডিফাৰেন্স নাই আৰে ৰাজীৱ ভৱনেতো বাংলাদেশী ৰক্ষণাবেক্ষণ হৈ আছে এট সাম পইণ্ট অফ টাইম ৰাজীৱ ভৱনেতো এটেক হ'ব লাগিব গণতান্ত্ৰিক অহিংস এটেক কাৰণ তাৰ পৰাইতো গোটেই ৰক্ষণাবেক্ষণটো চলি আছে গতিকে ৰাজীৱ ভৱনটোতো মন্দিৰ নহয় ৰাজীৱ ভৱনটো আজি আজমলক মন্ত্ৰী পতা আজমলক মুখ্যমন্ত্ৰী পতা অসমীয়া জাতিক নিশ্চিন্ন কৰাৰ এটা কেন্দ্ৰভূমি তাততো মানুহৰ চকু থাকিবই গণতান্ত্ৰিক আন্দোলনটো তাত হ'বই এনেকুৱা কৈছে ৰাজীৱ ভৱনত এটেক বাপৰে যেন ৰাজীৱ ভৱনটো একদম মানে ৰাজীৱ ভৱন নহয় উইদিন বেকেট কামাখ্যা মন্দিৰ হৈ গ'ল গোল্ডেন টেম্পল হৈ গ'ল তাৰ ষ্টেটাছ ৰাতি ইমান বাঢ়ি গ'ল আৰে দিল্লীত কংগ্ৰেছে দেখোন বিজেপিৰ অফিচত আহি সদায় ধৰ্ণা দিয়ে থাকে আপে দেখোন আহি বিজেপিৰ অফিচৰ সন্মুখত ধৰ্ণা দিয়ে থাকে তো গণতান্ত্ৰিক আন্দোলন নহব নেকি বাট যে কোৱা হৈছে যে আপুনি এই গোটেই এই যোনটো আকৌ মই এই প্ৰসংগটো লাইছো অডিঅ' ভিজুৱেলটো অঞ্জন দত্তই কৈছে যে কেনেকে আক্ৰমণ কৰিবলৈ ইনষ্ট্ৰাকচন দিছে কেনেকে হ'ব অঞ্জন দত্তই মনত ভাবিলে হ'ব নেকি এটা গোটেই কথাবোৰ এনেকুৱা হৈছে অঞ্জন দত্তই মনত ভাবে তৰুণ গগৈয়ে ভাৱটো গ্ৰহণ কৰে আৰু পুলিচে সেই ভাৱটো মতে কাম কৰে অঞ্জন দত্তই ভাবিলে হিমন্ত ইনষ্ট্ৰাকচন দিছে এটেক কৰিব দিছে কিন্তু আপুনিওতো ক্লিপিংটো শুনিলে এজন মানুহক মই যাব দিছো আপুনি যাওক নীলমণি চেণ্ডেকাইটা কৰ ৰুমৰ ভিতৰত আছে না বাহিৰত আপুনি ৰাজীৱ ভৱনলৈকে নীলমণি চেণ্ডেকাইটা কৰ ৰুমৰ ভিতৰত আছে না বাহিৰত
বাকীখিনিতো অঞ্জন দত্তৰ ভাৱহে পিছৰটো কাটি দিলে পিছ ফুলি যাব গণ্ডগোল কৰিব নিদিব সেইখিনিতো কাটি দিলে সেইখিনি কিয় কাটি দিলে এটা অঞ্জন দত্তই ভাবিলে ভাৱটোক তৰুণ গগৈয়ে গ্ৰহণ কৰিলে আৰু সেই ভাৱটো মতে কালি পুলিচে মোক এৰেষ্ট কৰিব কিন্তু অসমত আদালত নাই নেকি অঞ্জন দত্তই ভাবা কথাটোৱে জাজবিলাকে মানি ল'ব নেকি যে নহয় নহয় বাপৰে এইটো অঞ্জন দত্তই ভাবিছে গতিকে তাতকৈ ডাঙৰ কথা কি আছে আৰু এনেকে পৃথিৱীখন চলিব নেকি তাৰমানে এতিয়া যদি কালিৰ পৰা অঞ্জন দত্তই ভাবে যে জাৰিৰ হুছেইনৰ বহুত গণ্ডগোল আছে দে ভাবিলে হৈ যাব সব কথা ভাবিলে হ'ব নেকি অঞ্জন দত্তই আচৰিত কথা দেশ এনেকে চলে নেকি গতিকে এনেকে তেওঁলোকে কিবা মোক কিবা সৰু ল'ৰা বুলি ভাবিছে দুধদানি খাই থকা ল'ৰা বুলি ভাবিছে এনেকে হয় নেকি কওকচোন আইন কানুন পৃথিৱীত হাইকোৰ্ট উচ্চতম এইটোতো বহুত দূৰলৈকে যাব গুলিয়াই দিম বুলি কোৱা লাঠি লৈ ফ্লেগ পোষ্ট লৈ ল'ৰাক কোবোৱা এইবিলাক ল'ৰাক যদি গ্ৰেপ্তাৰ নকৰে এইটোতো বহুত দূৰলৈকে যাব আপোনালোকে এইটোতো বহুত দূৰলৈকে যাব এইটো আপোনালোকে মানে straight away there will be PIL যে এইখিনি আমাৰ লগত এভিডেন্স আছে উইল আস্ক ফৰ এ ইণ্ডিপেণ্ডেণ্ট ইনকুৱাৰী আৰু তাত আমি এভিডেন্স দিম পুলিচজনে কেনেকে দুখ পালে পুলিচজনটো ৰাজীৱ ভৱনৰ ভিতৰত নাই বাহিৰতে আছিল গতিকে শিলটোতো ভিতৰৰ পৰাহে আহিব লাগিব আপোনালোকৰ টিভিত দেখুওৱা হেলমেট পিন্ধা ল'ৰাটো কোন শিলগুটি মাৰি থকা ল'ৰাটো কোন এইবিলাক কি এৰেষ্ট নহব পুলিচকো মই কৈছো যে এটা লেভেলৰ ওপৰত ৰাজনৈতিক তুষ্টিকৰণ ভাল নহয় আজি মোক এৰেষ্ট কৰিব খুজিছে কিয় যে টেপটোৰ অথেন্টিচিটি ক'ত ফুল কনভাৰচেশ্যনটো ক'ত আপুনি এজন মানুহক যাব দিয়াটো কেনেকে ক্ৰাইম হ'ল ইভেন 144 ভায়োলেট নকৰে 5জন মানুহক পঠালেহে 144 দ্বাৰা ভায়োলেট কৰে এজন মানুহক পঠালে ইভেন 144 দ্বাৰাও ভায়োলেট নকৰে সো হোৱাট ইজ দ্য সেকশন এগেইনষ্ট মি কালি যদি ৰাতিপুৱা যদি মই কওঁ এজন ল'ৰাক আই বাবা তই ৰাজীৱ ভৱনলৈকে মাৰ্চ কৰচোন সেইটো কি ক্ৰাইম হৈ গ'ল আপুনি আক্ৰমণ কৰিবলৈ নিৰ্দেশ দিয়া বুলি কৈছে সেইটো ক'ত ৱেৰ ইজ দ্যাট টেপ সেই কথাখিনি কোৱা যিটো আপুনি মোক কৈ আছে অঞ্জন দত্তই কৈ আছে সেইটোৰ অডিঅ' পৰ্চনটো ক'ত কিয় উইডহেল কৰি ৰাখিছে সেইখিনিও দেখুৱাই দিয়ক এতিয়ালৈকে যিখিনি মই শুনিছো তাত কৈছে যে আপুনি যাওক এজন মানুহক যাব দিলেতো 144 ধাৰাও ভায়োলেট নহয় এইটো কোন সেকশনৰ কেছ লাগিল তেওঁলোকে লগাই দিছে 307 এটেম্প টু মাৰ্ডাৰ ৰাজনৈতিক তুষ্টিকৰণৰটো এটা লেভেল আছে মইতো নেৰো আপুনি ভাবে নেকি যদি গ্ৰেপ্তাৰ কৰে আপুনি কোৱা নিচিনাকৈ যে আপুনি ভিতৰত যদি থাকে কংগ্ৰেছৰ ভোট বাঢ়িব এই কথাটো অলপ চিম্পলিষ্টিক নহয় নহয় মোক গ্ৰেপ্তাৰ কৰা দিনাখনৰ পৰাই মানুহে দেখিব যে জেদ আৰু প্ৰতিশোধৰ ৰাজনীতি তৰুণ গগৈ কিমান তললৈকে কৰিব পাৰে মই যিমান দিন জেলত থাকিম বিজেপিৰ ভোট সিমানে বাঢ়িব মোৰ কাৰণে নহয় অসমৰ মানুহে প্ৰতিশোধৰ ৰাজনীতি ভাল নাপায় আজিৰ পিছত মানুহে টেপটো শুনিব মইতো অলপ পিছত ফেচবুকতো আপডেট কৰি দিম যে এজন মানুহক মই যাব কৈছো সেইটোতো 144 ধাৰাই ভায়োলেট নকৰে ফৰগেট এবাউট 307 মই বাৰে বাৰে কৈছো আপুনি যাওক 5জনক যাব দিলে 144 ভায়োলেট কৰে অসমৰ কানুন ভাৰতৰ কানুন মতে এজনক যাব দিলেতো কোনো ভাৰতৰ কানুনে ভায়োলেট নকৰে আজি হেইটোকে টুইষ্ট কৰি আছে এতিয়া মোৰ শেষ প্ৰশ্ন আপোনালৈ যেটো আমাৰ হাতত সময় কম আজিৰ দিনটোত আপোনাক যদি কোৱা হয় যে এই যদি এই সাক্ষাৎকাৰটো যদি তৰুণ গগৈয়ে চাই আছে বা তেওঁলোকৰ অঞ্জন দত্ত বা কোনোবাই যদি চাই আছে নিশ্চিতভাৱে চাব কি ক'ব বিচাৰে কাইলে দিনটোৰ কাৰণে বৰ্তমান তেওঁলোকৰ হাতত কোনো অধিকাৰ নাই বিকজ থিং ইজ বিং কন্ট্ৰোল বাই ৰাহুল গান্ধী তেওঁলোকৰ হাতত একো নাই নহলে এজন মানুহক যাব দিলে 307 লগাই নেকি তৰুণ গগৈৰ কথাটো হ'ল যে 2015 চনৰ ভিতৰতে মোক গ্ৰেপ্তাৰ কৰি ৰাহুল গান্ধীক বুজাব লাগে যে স্যাৰ মই কামটো কৰি দিলো পিছত যি হয় হৈ থাকিব তেওঁতো হেবিলাকলৈ কেয়াৰো নাই পিছত যি হয় হৈ থাকিবলৈ তেওঁৰ কোনো কেয়াৰো নাই তেওঁ লৰাৰ ভৱিষ্যতটো সিকিউৰড হ'ব লাগে যাতে ৰাহুল গান্ধীয়ে বেয়া পাই পেলাই তেওঁ লৰাৰ ভৱিষ্যতটো বেয়া নকৰে সেইকাৰণে তেওঁ ৰাহুল গান্ধীক তুষ্টিকৰণ কৰিব লাগে ৰাহুল গান্ধীক সন্তুষ্ট কৰিব লাগে
ক'ব যে ছাৰ উইদিন দ্য ডেডলাইন মই তেওঁক এৰেষ্ট কৰিলোঁ। নহ'লে এজন মানুহক ক'ৰবাত যাব দিয়ালৈ এৰেষ্ট হয় নেকি? মাৰ খালে বিজেপিয়ে, লাঠি উলিয়ালে কংগ্ৰেছে, গুলিয়াম বুলি ক'লে কংগ্ৰেছে, এৰেষ্ট কৰিলে বিজেপি, দুই পক্ষৰ কিয় মানুহ এৰেষ্ট নহ'ল? গতিকে এই গোটেই ঘটনাটো আজি আৰক্ষীয়ে যি কৰিছে কৰক, কিন্তু এই ঘটনাটোলৈ বিজেপি চৰকাৰ আহিলে তদন্ত হ'ব, উচ্চ পৰ্যায়ৰ তদন্ত হ'ব। পুলিচক পলিটিকেল কামত ব্যৱহাৰ কৰাৰ ইয়াতকৈ ডাঙৰ এক্সাম্পল একো নাই। পুলিচে নিৰপেক্ষভাৱে কাম কৰক। ডিজিপি নতুনকৈ আহিছে, মই তেওঁক ৰিকুৱেষ্ট কৰিম, তেওঁ ভাল মানুহ, যে আপুনি পলিটিকেল তুষ্টিকৰণ নকৰিব, ৰাজনৈতিক তুষ্টিকৰণ নকৰিব। ময়ো যদি কিবা কৰিছোঁ, মোৰ টেপটো আনি আনক, অকলে ভালকৈ শুনক, মই কি ল ভায়লেট কৰিছোঁ চাওক, পুৰা টেপটো আনক, পিছৰ শব্দকেইটা কিয় কাটি দিলে সেইটো আনক, আপোনাৰ DSP জনে কিয় মোক ছাৰ্ভিলেঞ্চ কৰি আছিল সেইটোৰ বিষয়ে আপুনি সন্তুষ্ট হওক, হৈ পেলাই মোৰ ওপৰত একশ্যন লওক। ছেকেণ্ড, আপুনি চাওক, মই এটা ক্লেৰিফাই কৰি লওঁ, DSP বুলি যে ক'লে তাত কি বেলেগ কেমেৰা থাকিব নোৱাৰে? নাছিলে সেই গোটেই গেডাৰিংটোত হেলিপেড আছিলে, হেলিপেডত কোনো মিডিয়া টেডিয়া নাছিলে, তাত 6জন মানুহ আছিলে, 5জন ভিডিঅ'টোত ওলাই আছে, এজন ভিডিঅ'টোত ওলোৱা নাই, তাৰমানে তেওঁ এই ভিডিঅ'টো কৰি আছিল। ঠিক আছে, এতিয়া কথাটো হ'ল যে ডিজিপিয়ে চাওক যে দুই ফালৰ পৰা হৈছে, যদি হৈছে অকল মই বিজেপিৰ মানুহখিনি কিয় এৰেষ্ট কৰিছো? লাঠি লোৱা চিনটো কংগ্ৰেছৰ বিৰুদ্ধে আছে, গুলিয়াম বুলি কোৱা চিনটো কংগ্ৰেছৰ বিৰুদ্ধে আছে। গতিকে ডিজিপিক মই ৰিকুৱেষ্ট কৰিম যে তৰুণ গগৈ ডাঙৰীয়াক ভয় নকৰিব, তেওঁ এমাহ ডেৰমাহ আছে, কালি যাবগৈ, কিন্তু এই ইনচিডেণ্ট উইল বি টেকেন ভেৰি চিৰিয়াছলি। ৱাই দ্য পাৰ্চিয়েলিটি? আপুনি কংগ্ৰেছৰ খিনিকো এৰেষ্ট কৰক, আৰু তৰুণ গগৈৰ মতে পুলিচ নচলিব, আণ্ডাৰ দ্য CRPC পুলিচ চলিব লাগিব। ক্ৰিমিনেল কেছ ইনভেষ্টিগেশ্যন কৰোঁতে পুলিচ অট'নমাছ, পুলিচ ইজ নট বাউণ্ড বাই দ্য ইনষ্ট্ৰাকশ্যন অফ চিফ মিনিষ্টাৰ অৰ হোম মিনিষ্টাৰ। গতিকে ভাঙাগড়ৰ OC-য়ে এইটো বুজাব লাগিব নহয় যে এজন মানুহক মই ৰাজীৱ ভৱনত যাব দিব কওঁতে 307 কেছ কেনেকে হ'ল? এটেম্প টু মাৰ্ডাৰ, তাক মই কৈছিলো নেকি পিষ্টল লৈ যা বুলি, বন্দুক লৈ যা বুলি? গতিকে এইবিলাকতো ৰেকৰ্ডত থাকি গ'ল নহয়। গতিকে মই জেলৰ পৰা ওলাই আহি পেলাই PIL এখন কৰিম, ভাল কৰি পেলাই গোটেই ঘটনাখিনি মই ৰেকৰ্ডত আনিম, ধুনীয়াকৈ তাক লাইনত লগাম, আৰু এই গোচৰটো আমি এনেকুৱা এটা পৰ্যায়লৈকে লৈ যাম যাতে আৰক্ষীক কোনো ৰাজনীতিবিদে, নাইডাৰ বিজেপি নাইডাৰ কংগ্ৰেছে ইন এ ক্ৰিমিনেল ইনভেষ্টিগেশ্যন ইনফ্লুৱেঞ্চ কৰিব নোৱাৰে। লেট ডেট বি নিউট্ৰেল। আৰু বাৰে বাৰে কৈছো যে নীলমণি চেণ্ডেকাক ৰাজীৱ ভৱনে যিমান দিনলৈকে ৰক্ষণাবেক্ষণ দিব, সিমান দিনলৈকে ৰাজীৱ ভৱনৰ সন্মুখত শান্তিপূৰ্ণভাৱে আন্দোলন কৰাৰ অধিকাৰ অসমৰ ৰাইজৰ আছে। ৰক্ষণাবেক্ষণ বন্ধ কৰক, নীলমণি চেণ্ডেকাক ক্ষমা খুজিব দিয়ক, ইছ্যুটো ৰিজল্ভ কৰক, জাতিৰ নামত কলংক থৈ নাযাব। এনেইতো জাতিক বিক্ৰীয়ে কৰি দিছে আজমলৰ ওচৰত, তথাপিতো শেষবাৰলৈ অঞ্জন দত্ত তৰুণ গগৈক কৈছো যে জাতিত কলংক থৈ নাযাব। ইমানেই ক'ব পাৰো, তাতকৈতো একো ক'ব নোৱাৰো। গতিকে জেলৰ পৰা ওলাই আহি বাকী প্ৰশ্ন ধৰি লৈছো, আপুনি কোৱা নিচিনাকে 10 দিন থাকিব জেলত, কি কৰিব? একো নাই, জেলত থাকিলে মোৰ কিতাপ দুখনৰ কাম বাকী আছে, এখন কিতাপ ওলালে নেক্সট কিতাপখন ওলাব বাকী আছে, 4-5 দিনত মোৰ হৈ আছে কিতাপখনৰ কাম অলপ বাকী আছে, কমপ্লিট কৰি ল'ম, ওলাই পেলাই পাব্লিছ কৰি দিম। অকণমান কাম বাকী আছে মোৰ, গতিকে সেই কামখিনি হৈ যাব জেলত ধুনীয়া কৰি। কাৰণ মই থাকা নাথাকালৈ বিজেপিৰ একো প্ৰভাৱ নাই, মই থাকোঁতেও বিজেপি আছিল, মই নাথাকোঁতেও বিজেপি আছে। অসমৰ মানুহে এইবাৰ সিদ্ধান্ত লৈছে বিজেপি চৰকাৰ আহিবই, বিদেশী মুক্ত অসম, শৰাইঘাটৰ শেষ যুদ্ধ, অসমৰ মানুহে যুদ্ধ কৰিবই। হিমন্ত বিশ্ব শৰ্মা প্ৰাসংগিক নহয়, মোক গ্ৰেপ্তাৰ কৰাৰ পিছতো যুদ্ধ চলি থাকিব। আৰু যদি ইলেকশ্যনলৈকে ৰাখি দিব তেতিয়া আৰু ভাল, বহিম অলপ জিৰণি ল'ম, কি অসুবিধা আছে? হিমন্ত বিশ্ব শৰ্মা, আপোনাক ধন্যবাদ জনাইছো আমাৰ বিশেষ অনুষ্ঠানত ভাগ লোৱাৰ বাবে। ইমান সময় আমাৰ লগত আছিলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। আজি প্ৰেক্ষাপটৰ পৰা বিদায় লৈছো, শুভৰাত্ৰি।